Hello everyone, good evening. Welcome to my channel Assamese Kitchen. আজি মই আপোনালোক এটা কেকৰ ৰেচিপি বনাই দেখাম। কেক এটা আইচিং কৰি দেখুৱাম, আধা কেজি কেক। এতিয়া মই ফাৰ্ষ্টতে বেটাৰখিনি ৰেডি কৰি ললোঁ। বেটাৰখিনি কেনেকৈ ৰেডি কৰিলোঁ আজি আপোনালোকক মই সেইটো জনোৱা নাই। আগৰ ভিডিঅ'ত মই সেই বিষয়ে জনাই থৈছোঁ। যদি আপোনালোকে বিচাৰে যে মই বেটাৰখিনিনো কেনেকৈ বনালোঁ সেইটো জানিবলৈ, তেনেহ'লে মোক কমেণ্ট বক্সত কমেণ্ট কৰিব। নিশ্চয় মই জনাবলৈ চেষ্টা কৰিম। এইখিনি মই এতিয়া অভেনত ব্ৰেক হ'বলৈ দিম। মই অতিজিত ভৰাই দিলোঁ, কেকটো ব্ৰেক হ'বৰ কাৰণে দি দিলোঁ। এতিয়া মই এইটো 20 মিনিটছৰ কাৰণে 200 ডিগ্ৰীত মই 20 মিনিটছৰ কাৰণে থৈ দিলোঁ। এতিয়া এইটো ধুনীয়াকৈ ব্ৰেক হৈ থাকিব। পিছৰখিনি মই আপোনালোকক দেখুৱাই আছোঁ। কেকটো দুটা লেয়াৰ কৰি লৈছোঁ। চাওক কি ধুনীয়া বগা হৈ গৈছে। দুটা লেয়াৰত মই কাটি লৈছোঁ। এতিয়া মই আইচিং কৰিম। কেকৰ বেটাৰটো মই এনেকুৱা টেণ্ডেঞ্চিত ৰাখিছোঁ। চাওক এনেকুৱা, আৰু এনেকৈ যদি মই দাঙি দিছোঁ, নপৰাকৈ ৰাখিব লাগে। এনেকুৱা টেণ্ডেঞ্চিত মই বেটাৰটো ৰাখি দিছোঁ। চাওক এনেকৈ লৰাই দিলে যাতে নপৰে, আৰু এনেকুৱা যে আগটো জোং জোং হৈ আছে, এনেকুৱাভাৱে থাকিব লাগে। মই ইয়াতে মই চুগাৰ চিৰাপ এনেকৈ দি লৈছোঁ। তাৰপিছত মই ইয়াতে ওপৰত অকণমান চকো চিপ দিছোঁ। আপোনালোকে আকৌ এতিয়া নাভাবিব যে কেকনো কোনে বনাব নাজানে। মই জনাসকলক দেখুৱাবলৈ চেষ্টা কৰা নাই। মই যিবিলাক কেক বনাবলৈ নতুনকৈ ষ্টাৰ্ট কৰিছে, বিগিনাৰসকলৰ বাবেহে মই বনাইছোঁ। এতিয়া মই ওপৰত দ্বিতীয় লেয়াৰটো বহাই দিছোঁ। এইটো কেকটো 3টা লেয়াৰতো কাটিব পাৰে, কিন্তু মই 2টা লেয়াৰতে বনাইছোঁ। এতিয়া আগলৈ চাই থাকিব। কেকটো ধুনীয়াকৈ মই আইচিং কৰি ল'লোঁ। ইয়াৰ ওপৰত এতিয়া মই ডিজাইন বনাই দিম। এনেকৈ অতি সহজতে আপোনালোকে এটা আইচিং কেক বনাব পাৰে। এতিয়া গোটেই কেকটো বনোৱা হৈ গৈছে। মই ইয়াতে একো বিশেষ ডিজাইন দিয়া নাই, বা কেকটো মই ধুনীয়া কৰিবলৈ চেষ্টা কৰা নাই। মই ফুলখিনিত একো ডিজাইনত মই একো গুৰুত্বই দিয়া নাই। কেৱল মই আপোনালোকক দেখাবৰ কাৰণেহে চেষ্টা কৰিছোঁ। এইটো কোনো মোৰ অৰ্ডাৰৰ কেক নাছিল, গতিকে ইয়াত মই একো ডিজাইন দিয়া নাই। মই যেনি তেনি ফুল কেইটামান দি থৈ দিছোঁ। ক্ৰীম অকণমান বেছি হোৱা বাবে ফুল অকণমান বেছিকৈ দি দিছোঁ। এনেকৈ অতি সহজতে মানুহে বাৰ্থডে কেক বনাব পাৰে। কেকটোৰ ফাইনেল লুক এনেকৈ ওপৰত কেইটামান, যিহেতু মই আগতে কৈছোঁ এইটো মই কেৱল ঘৰত নিজে খাবৰ বাবে বনাইছোঁ, সেইকাৰণে ইয়াত মই অকণমান চকু চিপ এনেই দি দিছোঁ। ডিজাইনৰ বাবে নহয়, এইটো সোৱাদ হ'বৰ বাবে দি দিছোঁ। আজিলৈ আহিছোঁ। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে ধন্যবাদ। আকৌ এনেকুৱা ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। আজিলৈ আহিছোঁ। বাই।